হেল্ল' বন্ধুসকল, চাইড ইনফো ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আসাম পাব্লিক সাৰ্ভিস কমিশ্যন অৰ্থাৎ অসম লোকসেৱা আয়োগৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে ৰিক্ৰুটমেণ্টৰ কাৰণে। আৰু বন্ধু বান্ধৱীসকল, উক্ত নটিফিকেশ্যনখনত গ্ৰেড 4ৰ কাৰণে টোটেল 20টা পদ মুকলি হোৱা বুলি প্ৰকাশিত হৈছে। তো উক্ত পদ কেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ মাত্ৰ কোৱালিফিকেশ্যন অষ্টমমান শ্ৰেণীৰ পৰা যদি আপোনালোক ক্লাছ 12 লৈকে পঢ়িছে বা মিনিমাম ক্লাছ 8 পাছ আৰু মেক্সিমাম 12 পাছ কৰা ল'ৰা ছোৱালী উভয়ে এইকেইটা পদবীৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। মই ষ্টেপ বাই ষ্টেপ গোটেইখিনি তথ্য পদবী কেইটাৰ এপ্লাই কেনেকুৱা কৰিব বা কোৱালিফিকেশ্যন কি লাগে, চেলাৰী কেনে হ'ব, গোটেইখিনি তথ্য জনাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ সদায় আমি এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। তো বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে APSC গ্ৰেড 4 ৰিক্ৰুটমেণ্ট 2025 পোষ্ট আছে টোটেল 20টা। APSCৰ ফালৰ পৰা নটিফিকেশ্যনখন আহিছে। কোৱালিফিকেশ্যন মিনিমাম আপোনালোকৰ ইয়াত ক্লাছ 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই মোডটো আছে অনলাইন আৰু এপ্লাই ফিজ একচুৱেলি নীল। ইয়াত কিন্তু এটা প্ৰচেছিং ফিজ লাগিব, সেইটো 47 টকা 20 পইচা। এপ্লাই তাৰিখটো আৰম্ভ হৈছে 10 ছেপ্টেম্বৰৰ পৰা আৰু এপ্লাই কৰা লাষ্ট ডেটটো হ'ল 9 অক্টোবৰ 2025। তাৰপিছত ইয়াত দেখিবলৈ পাইছে কেটাগৰী ৱাইজ ভেকেঞ্চি ডিটেইলছ। অপেন কেটাগৰীৰ কাৰণে আছে 10টা পোষ্ট, য'ত মহিলাসকলৰ কাৰণে 3টা ৰিজাৰ্ভ আছে। OBC MOBCত আছে 5টা পোষ্ট, য'ত মহিলাসকলৰ কাৰণে 2টা ৰিজাৰ্ভ আছে। 3 ট্ৰাইবছৰ কাৰণে এটাই পোষ্ট আছে, ইয়াত মহিলাসকলৰ কাৰণে কোনো ৰিজাৰ্ভ নাই। SCত 2টা, STPত 1টা, STHত 1টা, এনেকুৱা ডিটেইলছখিনি আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত আপোনালোকে দেখিব পাৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি কি আছে, নেশ্যনেলিটি আৰু ডমিচিল। তো ইয়াত প্ৰথমতে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। আপোনাৰ হাতত এখন PRC নহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থকাটো বাধ্যতামূলক, নহ'লে আপুনি এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন, মাত্ৰ ইয়াত আপুনি মিনিমাম 8 পাছ লাগে আৰু মেক্সিমাম 12 পাছ। ইয়াৰ ভিতৰত যিসকল ল'ৰা ছোৱালী আছে তেখেতসকলে এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব লাগিব। ইয়াতকৈ কম বা বেছি যিসকল কেণ্ডিডেটছৰ কোৱালিফিকেশ্যন, তেখেতসকলে উক্ত পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। আৰু ইয়াৰ ওপৰত আপোনালোকে NXRA 1ও ছাবমিট কৰিব লাগিব অনলাইন এপ্লাই কৰোঁতে। তাৰপিছত দেখিবলৈ পাইছে এজ লিমিট 18 বছৰৰ পৰা 40 বছৰৰ সকলো পুৰুষ মহিলা উভয়ে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এজ ৰিলেক্সেশ্যনো আছে। এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে 2 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ, ST SCৰ কাৰণে 5 বছৰ আৰু PWD যিসকল কেণ্ডিডেট তেখেতসকলৰ কাৰণে আছে 10 বছৰৰ ইয়াত এজ ৰিলেক্সেশ্যন। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফিজ। জেনাৰেল, OBC MOBC, SC ST BPL PWBD কোনেও ইয়াত এপ্লিকেশ্যন ফিজ দিব নালাগে, কিন্তু ইয়াত এটা প্ৰচেছিং ফিজ কাটিব 20 পইচা, 47 টকা 20 পইচা, এইটো চবৰে কাটিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে চিলেকশ্যন প্ৰচেছ অফ APSC গ্ৰেড 4 ৰিক্ৰুটমেণ্ট। 2টা প্ৰচেছত 2টা ফেজত ইয়াত আপোনালোকৰ চিলেকশ্যনটো হ'ব। প্ৰথম ফেজত MCQ OMR শ্বীটৰ এটা এক্সাম হ'ব 100 মাৰ্কৰ, য'ত আপোনালোকৰ সময় থাকিব 2 আৱাৰ্ছ, য'ত ক্লাছ 5, ক্লাছ 6, 7, 8ৰ লেভেলৰ কুৱেশ্যন পেপাৰখিনি থাকিব, য'ৰ পৰা আপোনালোকৰ আৰ্থমেটিক, GK, ৰিজনিং, ছ'চিয়েল চায়েন্স, ছ'চিয়েল, এলিমিনেটাৰী ইংলিছ এইবিলাকৰ ওপৰত টোটেল 100 মাৰ্কৰ কুৱেশ্যন থাকিব, য'ৰ পৰা আপোনালোকে 100 মাৰ্কৰ ভিতৰত যিখিনি পায় তাৰ ওপৰত শ্বৰ্টলিষ্ট কৰা হ'ব। শ্বৰ্টলিষ্ট কৰাৰ পিছত আপোনালোকক ফেজ 2 লৈ পঠিওৱা হ'ব, য'ত আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্টছখিনি ভেৰিফাই কৰা হ'ব। তাৰপিছত দেখিবলৈ পাইছে হাউ টু এপ্লাই। তো এপ্লাই কৰাৰ লিংকটো আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাব। কিন্তু এপ্লাই কৰোঁতে আপোনালোকৰ গোটেইখিনি ডকুমেণ্টছ আপোনালোকে একেলগে মিলাই পেলাই 5 MBৰ তলৰ এটা PDF ফাইল বনাব লাগিব, যিটো আপলোড কৰিব লাগিব। আৰু আপোনালোকৰ ৰিচেণ্ট ফটোগ্ৰাফৰ চাইজটো 50 KBৰ পৰা 200 KBৰ ভিতৰত হ'ব লাগিব। 3 মাহৰ ভিতৰত ফটো হ'ব লাগিব, ইয়াতকৈ পুৰণা হ'লে নহ'ব। আৰু যিটো আপুনি ছিগনেচাৰৰ স্কেন কপি দিব তাৰ চাইজো 50 KBৰ পৰা 200 KBৰ ভিতৰত হ'ব লাগিব। আৰু সম্পূৰ্ণ ডকুমেণ্টছৰ যিটো PDF তাৰ চাইজটো 5 MBৰ তলত হ'ব লাগিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে নটিফিকেশ্যন ডেটটো কেতিয়া আহিছিল। নটিফিকেশ্যনখন অনলাইন এপ্লাই কৰাৰ লিংকটো 10 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। তো 10 ছেপ্টেম্বৰৰ পিছত আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত অনলাইন এপ্লাই কৰাৰ লিংকটো পাই যাব। আৰু এপ্লাই কৰাৰ একেবাৰে অন্তিমটো ডেট হ'ল 9 অক্টোবৰ 2025। তাৰপিছত বন্ধুসকল, আপোনালোকে এই পোষ্ট কেইটা নটিফিকেশ্যন অসমীয়াতো আছে, ইংলিছতো আছে। 2টা মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে লাগিলে অসমীয়াতো পঢ়িব পাৰে বা ইংলিছতো পঢ়িব পাৰে। তো বন্ধুসকল, এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে বা আপোনালোকৰ কাৰণে লাভদায়ক হৈছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। ধন্যবাদ।